ইয়াতকৈ আৰু কি বেছি প্ৰমাণ লাগে? বিজেপিত যে এতিয়া সিন্ডিকেট চলে, সুপাৰীৰ পৰা গৰুৰ সিন্ডিকেটলৈকে আৰু কি প্ৰমাণ লাগে? গতিকে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি জে.পি. নড্ডা ডাঙৰীয়া এই বিষয়টো গুৰুত্ব সহকাৰে লওক, কাৰণ অসমৰ বিজেপিয়ে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাই, যাৰ বাবে অসমত আজি চাৰিওফালে প্ৰচুৰ গতিত চলি আছে সিন্ডিকেট। পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এই কথাবোৰ জনাৰ পিছত আৰু কি প্ৰমাণৰ প্ৰয়োজন? তেখেতে স্পষ্টভাৱে কৈছে সুপাৰী আৰু গৰুৰ সিন্ডিকেট চলোৱা নেতাও ভাৰতীয় জনতা পাৰ্টিত আছে। তেখেতে স্পষ্টভাৱে কৈছে বিজেপিৰ পতাকা জ্বলোৱা বাজপেয়ীৰ প্ৰতিচ্ছবিত গড় মাৰা লোকে এতিয়া বিজেপিত নেতা হৈ আছে। এই অৱস্থা বিজেপিৰ। মন কৰক ৰাইজ, কিমান নিম্ন পৰ্যায়ৰ ৰাজনীতি আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। তেওঁলোকে মুখত সনাতনী সভ্যতাৰ কথা কয়, তেওঁলোকে মুখত ভাৰতীয় পৰম্পৰাৰ কথা কয়, অথচ তেওঁলোকৰ নিজৰ মাজত সিন্ডিকেট চলোৱা মানুহ আছে, তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু আমাক শিক্ষা দিবলৈ আহে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই সকলোবোৰ জনাৰ পিছতো ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিয়ে নিবকা চাবৰ হৈ বহি থাকে, কোনো কাম নাই তেখেতৰ। তেখেতসকলেও পায় নেকি সিন্ডিকেটৰ টকা? নে সিন্ডিকেটেৰে চলাই আছে আপোনালোকৰ দলটো? যদি চলোৱা নাই এই বিষয়টো তদন্ত কৰক আৰু দোষীৰ নাম ৰাজহুৱা কৰক যদি দম আছে। আৰু মন কৰক, এই হেমাংগ ঠাকুৰীয়া নামৰ মানুহজনে, বিধায়কজনে মাটিৰ দালালিও কৰে। এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতো তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই। মুকলিকৈ কমিশ্যনৰ কথা কয় আৰু তেখেতে কি কয় সংবাদ মাধ্যমত? যে তেওঁৰ নামত হেনো পলাশবাৰীত এচিকুট মাটিও নাই, অথচ তেওঁ বিধায়ক হোৱাৰ প্ৰথম বছৰতে 22 বিঘা মাটি ক্ৰয় কৰিছিল মাকৰ নামত। মাতৃয়ে কি কৰে, কি কৰে যাৰ বাবে তেওঁ যে 22 বিঘা মাটি একেলগে কিনিব পাৰে? দেখুৱাওক, প্ৰমাণ কৰক। আৰু মন কৰক, এই সিন্ডিকেট কেন্দ্ৰিক বিষয়ক লৈয়ে পলাশবাৰীৰ দুগৰাকী নেতাৰ মাজত কাজিয়া লাগিছিল, মাৰপিট পৰ্যন্ত লগাৰ উপক্ৰম হৈছিল। আৰু তাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তেওঁলোকে কেক খাইছে। মানে তেওঁলোকৰ মাজত যেন একোই হোৱা নাছিল, সেইখিনি সাধাৰণ মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে কেক কাটি ৰাজহুৱাভাৱে ইজনে সিজনক কেক খুৱাইছে। কিমান তললৈ যাব পাৰে বৰ্তমানৰ ৰাজনীতি ভাবক, আৰু ৰাজনীতিৰ বাবে এওঁলোকে কিমান তলত নামিব পাৰে। গতিকে ডি কে বিভক্তৰ স্পষ্ট কথা, সিন্ডিকেট চলোৱা, বিজেপিৰ পতাকা জ্বলোৱা কোন এনেকুৱা নেতা এতিয়াও আছে ভাৰতীয় জনতা পাৰ্টিত, এই কথাটো আমি সাধাৰণ জনতাই জানিব খোজো। সঁচাকৈ যদি আপোনালোকে শূন্য সহনীয়তাৰ কথা কয়, সঁচাকৈ যদি আপোনালোকে বিকশিত অসমৰ কথা কয়, তেতিয়াহ'লে আপোনালোকৰ দলত থকা সিন্ডিকেট চলোৱা আৰু অসামাজিক কাম কাজত লিপ্ত থকা মানুহবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দেখুৱাওক। আমাৰ মনত আছে কেনেকৈ ডিব্ৰুগড়ৰ এগৰাকী আটাচু নেতা মিলন বৰগোহাঁইৰ টেলিফোনত সেই সময়ৰ মানে বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নাম কিয় কেনেকৈ উচ্চাৰিত হৈছিল, একোতো নহল। এনেকে অসংখ্য ঘটনা ঘটি আছে বিজেপিৰ ভিতৰ চৰাত, অথচ সংবাদ মাধ্যমে সেইবোৰ প্ৰচাৰ নকৰে। সংবাদ মাধ্যমে সিন্ডিকেটৰ কথা প্ৰচাৰ নকৰে। হেমাংগ ঠাকুৰীয়াই নোকোৱা হলে এই কথাবোৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰিলেহেঁতেন নে? সংবাদ মাধ্যম, জাতীয় দল সংগঠনক কৈছো, আপোনালোকেও সিন্ডিকেটৰ ভাগ পায় নেকি? বাকী মন্ত্ৰী, বিধায়ক, বিৰোধী ৰাজনৈতিক দল, তেওঁলোকৰ কথা কৈ লাভ নাই। প্ৰত্যেকেই সিন্ডিকেটৰ পৰা ভাগ পায়, নহলে তেওঁলোকে সিন্ডিকেট বিৰোধী আইন এখন আনিবলৈ সংসদত দাবী তুলিলেহেঁতেন, কিন্তু আজিলৈকে কৰা নাই। সংসদ বাদ দিয়ক, অসম বিধানসভাত কৰা নাই কিয়? আনহাতে আমি ডি কে বিভক্তে আজি কৈছো কেনেকে এই সিন্ডিকেটটোত আপোনাৰ অসম মন্ত্ৰী সভাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীলৈকে জড়িত আছে। অনাগত সময়ত আমি প্ৰমাণ কৰি দিম। আৰু এই সিন্ডিকেটে কেনেকে সাধাৰণ জনতাৰ জীৱন বিপন্ন কৰিছে, মূল্য বৃদ্ধি কৰি আছে দিনে দিনে, এই কথাবোৰ চিন্তা কৰাৰ সময় শাসক পক্ষৰ নাই, কাৰণ তেওঁলোকে সিন্ডিকেটৰ টকা পায়, ভাগ পায়। আৰু যদি নাপায়, আমি উল্লেখ কৰা অৰ্থাৎ হেমাংগ ঠাকুৰীয়াই যি কেইগৰাকী নেতাৰ কথা উল্লেখ কৰিছে সিন্ডিকেটত জড়িত থকা বুলি, ৰাজহুৱা কৰক নামবোৰ আৰু সিন্ডিকেটৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰক। তেতিয়াই মানিম, তেতিয়াই লেখিম, তেতিয়াই ভাবিম সঁচা অৰ্থত আপোনালোকৰ সিন্ডিকেটৰ লগত কোনো সম্পৰ্ক নাই। আৰু এটা কথা আমি প্ৰত্যেকেই জানো, কংগ্ৰেছৰ সময়ত চূড়ান্তভাৱে সিন্ডিকেট চলিছিল। এতিয়া সেই কংগ্ৰেছৰ সিন্ডিকেট চলোৱা মানুহকেইজনে বিজেপিৰ সিন্ডিকেট চলাই আছে নেকি?
এই কথাটোৰ তদন্ত হ'ব লাগে। যিকেইজন নেতাই কংগ্ৰেছত থাকি সিন্ডিকেটটো চলাই আছিল তেওঁলোকে বিজেপিত যোগদান কৰাৰ পিছত মন্ত্ৰী হৈ সেই সিন্ডিকেটটো চলাই আছে নেকি? ইতিমধ্যে জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকাৰ নাম বিভিন্ন মাধ্যমত চৰ্চা হৈছে। গতিকে এই সমস্ত বিষয় তদন্ত কৰিব লাগে আৰু আপোনালোকৰ সততাৰ পৰিচয় দিব লাগে। এই কথাটো অসমৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ জৰিয়তে বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। ধন্যবাদ। জয় অসম।